আছে আৰু কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাব বৰপেটা লোকসভা সমষ্টিত। নিৰ্বাচনী প্ৰচাৰ চলি আছে। মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ কেউটা দলৰ নেতৃবৃন্দই সতীৰ্থ মন্ত্ৰীসকলেও বিভিন্ন ঠাইত আজিৰ পৰা গাড়ীখন আৰু স্পীডত চলিব আৰু সেইবাবেই আমি প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ। কাৰণ বৰপেটা সংসদীয় সমষ্টিত এই সভাখন হ'লেও স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ অসমৰ বাকীকেইটাতে নহয়, উত্তৰ পূৰ্বাঞ্চলত খুব ভালকৈ পৰিব। কাৰণ 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আমাৰ ৰাজ্যখনৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছবি সলনি হৈছে। জ্বলন্ত কেতবোৰ সমস্যাৰ সমাধান হৈছে আৰু বহুখিনি সমস্যা সমাধানৰ বাবে নতুন নতুন পদক্ষেপো গ্ৰহণ কৰিছে। গতিকে ৰাজ্যলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব, প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিব, অগপৰ প্ৰাৰ্থীৰ হৈ তেওঁ প্ৰচাৰ চলাব। আমি অত্যন্ত আনন্দিত। অগপ আৰু মিত্ৰ দল আটাইকেইটাই খুবেই আনন্দিত আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো ইমান ব্যস্ততাৰ মাজতো চোৱা চিতা কৰি আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কত আমিবোৰো গৈছোঁ। গতিকে স্বাভাৱিকতে আমি অত্যন্ত আনন্দিত আৰু উৎসাহিত হৈছোঁ আৰু তেখেতক আমি অন্তৰভৰা কৃতজ্ঞতা জনাইছোঁ। মোদীৰ গেৰাণ্টি লৈ তেওঁ আহিব, কি কি গেৰাণ্টি তেওঁ জনসাধাৰণক দিয়াৰ সম্ভাৱনা? আপোনালোকে গম পাবই, সম্ভাৱনাটো কেনেকৈ ক'ম। কাৰণ ভোটাৰ কিমান আশ্বস্ত, কি দেখিছে সমষ্টি সমষ্টি ঘূৰি? ভোটাৰ আশ্বস্ত, কাৰণ চাওক, কংগ্ৰেছৰ দিনত অসমৰ ছবিখন যেনেকুৱা আছিল সেই ছবিখন এতিয়া নাই। স্বাধীনতাৰ পিছত দশককেইটা দীঘলীয়া সময়টো শাসন কৰিছিলে, কিন্তু 2001 পৰা 2016লৈ কি কৰিছিল নকৰিছিল সেইখিনি অসমৰ মানুহে খুব ভালকৈ জানে। আৰু সেই ছবিখন আৰু আজিৰ ছবিখনৰ মাজত পাৰ্থক্য আছে আৰু উন্নয়নৰ সপক্ষে জনসাধাৰণে ৰায়দান কৰিব। আজি চিতাবৰত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱ গগৈ হৈ পেলাই, যথেষ্ট লোকৰ সমাগম দেখিব পোৱা গৈছে। গতিকে কি দেখিছে তিতাবৰ বা যোৰহাট? চাওক, আপুনি কোৰ্টৰ সন্মুখত কিছুমান মানুহ নোলাই জানো ভেলকিবাজি দেখুওৱা, তেনেকুৱা মানুহৰ ভেলকিবাজি মানুহে চায়। আজি প্ৰিয়ংকা গান্ধী আহিছে, আমি ভাল পাইছোঁ। ছোনিয়া গান্ধী আহক আৰু ভাল পাম, ৰাহুল গান্ধী আহক আৰু ভাল পাম। এইকাৰণেই ভাল পাম যে তেখেতসকলে অন্ততঃ এখন নতুন ছবি, অসমৰ এখন নতুন ছবি তেখেতসকলে দেখিবলৈ পাব। মই দূৰলৈ নাযাওঁ, 2001 পৰা 2016লৈ কি কৰিছিলে, সেই অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্যটো নিজে বুজি পাব আৰু নিজে অনুভৱ কৰিব যে অসমৰ মানুহৰ কংগ্ৰেছৰ প্ৰতি সমৰ্থন নাইকিয়া হৈছে। ঠিক আছে।